গুৱাহাটীৰ বৰাগাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ আছাম ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ উদ্যোগত শিবিৰ স্থানীয় ৰাইজ লাইফ কেয়াৰৰ সহযোগ চিকিৎসা শিবিৰত প্ৰায় ৩০০ লোকে স্বাস্থ্য পৰীক্ষা কৰায় শিবিৰত চিকিৎসক তানিছা বৰুৱাই কৰে স্বাস্থ্য পৰীক্ষা বিভিন্ন শাৰীৰিক সমস্যাৰ পৰীক্ষা কৰে চিকিৎসা সময়ত চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰতো ৰাইজক সজাগ কৰা হয় এই শিবিৰত আজি একচুয়ালি ইন্ডিপেন্ডেন্স ডে বুলি মই এটা ফ্ৰী কেম্প দিছোঁ য'ত আমি সব ষ্টুডেণ্টছ আৰু আমাৰ ইয়াৰে যি ছ'চাইটি আছে মানুহ আমি চাব পাৰোঁ আৰু আপোনালোকে দেখিব যে এটা অল্ড এজৰ পৰাও মানুহ আহিছে তো মই যিমান পাৰোঁ আমি যিখিনি বেছিক বস্তু সেইখিনি আমি ইয়াতে চাম বাকী যিখিনি আমি ইয়াতে চাব নোৱাৰিম মই মোৰ ক্লিনিকত সিহঁতক দেখাব দিছোঁ আৰু যিখিনি ব্লাড টেষ্ট মোৰ ক্লিনিক মই খুলিছোঁ জয়ানগৰ তাতে লাইফ কেয়াৰত আপোনালোকে মোৰ ব্লাড টেষ্ট কৰি পেলাই আমাক দেখাব পাৰিব আৰু বাকী আজি আমি ইন্ডিপেন্ডেন্স ডে কাৰণে স্পেচিয়েলি এইটো প্ৰগ্ৰাম ৰাখিছোঁ যিহেতু আমি ভাবোঁ কি চিটিজেন যদি আমাৰ মানুহবোৰ ভাল হৈ থাকে তেতিয়া আমাৰ কাৰণে বেটাৰ এটা ইন্ডিপেন্ডেন্স ডে আৰু বেটাৰ কাণ্ট্ৰি এটা আমি দিব পাৰিম তো সেইটো হিচাপত মই ভাবিছোঁ আজি ফ্ৰী কেম্প এটা ৰাখিছোঁ প্ৰথমে চবকে আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ 88th ইন্ডিপেন্ডেন্স ডে এইটো আমাৰ কাৰণে খুব শুভ মুহূৰ্ত আৰু আছাম ইনষ্টিটিউট মেনেজমেণ্টৰ কাৰণে এইটো খুব ডাঙৰ কথা আমি সদায় বছৰে আমাৰ ইয়াত আমি ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেট কৰোঁ আৰু সদায় কিবা এটা ব্যতিক্ৰমী কাম এটা কৰিব আমি চেষ্টা কৰোঁ আমাৰ ল'ৰা ছোৱালীখিনিয়ে মাৰ্চ পাষ্ট কৰে ধৰক কালচাৰেল প্ৰগ্ৰেম কৰে আজি আমি আমাৰ লগত ডক্টৰে মানে এটা গ্ৰুপ এটা আহিছে তেওঁলোকে এটা হেল্থ কেম্প কৰিছে আৰু এই হেল্থ কেম্পত আমি আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিক ইনভাইট কৰিছোঁ আৰু আজি 15 আগষ্ট আপোনাৰ ডেকা চেণ্টাৰৰ তৰফৰ পৰা আমি মেডিকেল হেল্থ ট্ৰিটমেণ্টৰ কাৰণে আইতা ককাহঁতক লৈ আহিছোঁ আৰু এতিয়া আমি মেনেজমেণ্টত আহি পাইছোঁ সকলো আইতা ককাহঁত আহিছে আৰু কিছুমান আহি আছে আৰু বাকীখিনি ইয়াতে আছে তেখেতসকলক হেল্থ ট্ৰিটমেণ্ট কৰাবৰ কাৰণে ইয়াত লৈ আহিছোঁ এয়া আৰু আমি আহিছোঁ আপোনাৰ ভিতৰলৈ এয়া আমাৰ ডক্টৰসকল আছে তেওঁলোকক চাবলৈ